হাজাৰ দুখ দিয়াৰ পিছত ভগৱানে কেনেকৈ সলাই পেলাই মানুহৰ জীৱন। মহাভাৰতৰ যুদ্ধত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ দ্বাৰা কিয় ভুল কৰাইছিল? ধৰ্ম যুদ্ধত অধৰ্ম কিয় হ'ল? আজি এই প্ৰশ্নৰ জৰিয়তে সমগ্ৰ বিষয়টো আমি বুজাৰ চেষ্টা কৰিম। যেতিয়া কৰ্ণ ৰথত নাছিল, ৰথৰ ফচি যোৱা চকা উদ্ধাৰৰ কামত ব্যস্ত আছিল, তেতিয়া অৰ্জুনে কৃষ্ণক কৈছিল, প্ৰভু, এনেকুৱা পৰিস্থিতিত মই কিয় যুদ্ধ কৰিম? আমি ৰথত আছো, কিন্তু তেওঁ ৰথৰ তলত আছে। এই সময়ত তেওঁক কিয় বধ কৰিম মই? তেতিয়া শ্ৰীকৃষ্ণই ক'লে, যেতিয়া ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল, তেতিয়া কৰ্ণই কি কৈছিল মনত পেলোৱাচোন। দ্ৰৌপদী, তোমাৰ 5জনকৈ স্বামী, 6 নম্বৰজন মোক বনাই লোৱা। যেনেকৈ 5 তেনেকৈ 6 নম্বৰজন মোকেই বনাই লোৱা। কোনে কৈছিল এইষাৰ কথা? মোক কওকচোন, এনেকুৱা নাৰীক এনেকুৱা কথা কোৱা উচিত আছিলনে? তোমাৰ 5জন স্বামী, 6 নম্বৰজন মোক বনাই লোৱা। কি এয়াই ধৰ্ম নেকি? অধৰ্মৰ আশ্ৰয় লৈছিল কৰ্ণই। ইয়াৰ পিছত কি কৈছিল কৰ্ণই? সকলো মনত পেলাওক। আজি অভিমন্যু, এজন 18-20 বছৰীয়া যুৱক, তেওঁক কোনে হত্যা কৰিছিল? এজন দুজন নহয়, 7জনকৈ মহাৰথীয়ে হত্যা কৰিছিল অভিমন্যুক। যিটো সময়ত সেই 18-20 বছৰীয়া যুৱকজন নিৰস্ত্ৰ আছিল, সেই সময়ত 7জনকৈ মহাৰথীয়ে হত্যা কৰিছিল অভিমন্যুক। তাত কৰ্ণও আছিল। তেতিয়া কি কৰ্ণই ধৰ্মৰ আশ্ৰয় লৈছিল নেকি? অভিমন্যুৰ হত্যাত কৰ্ণই বাধা দিছিল নেকি? যদি কৰ্ণই নিজেই ধৰ্ম ৰক্ষা কৰা নাছিল, তেন্তে তেওঁৰ কাৰণে কোনে ধৰ্ম অধৰ্ম বিচাৰ কৰিব? কৰ্ণটো কেতিয়াও ধৰ্মৰ লগত নাছিল, তেন্তে তেওঁ কিয় আশা কৰিব তেওঁক কোনোবাই ধৰ্মৰে বধ কৰিব? ৰাজসভাত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ চেষ্টা চলোৱা হৈছিল, তেতিয়া কৰ্ণই কিয় নকলে, মিত্ৰ দুৰ্যোধন, এয়া ভুল। পাণ্ডৱত যোৱাত হৰুৱালৈকে সকলোলৈকে ঠিকেই আছিল। সকলো ঠিকেই আছে বুলি আমি ধৰি লৈছো, কিন্তু এগৰাকী অবলা অসহায় নাৰীক ৰাজসভালৈ চুলিত ধৰি আনিবলৈ কোৱা আৰু বস্ত্ৰ হৰণ কৰিবলৈ কোৱাটো কোন ফালৰ পৰা ধৰ্ম? কৰ্ণৰ কি ধৰ্মৰ নীতি নিয়মৰ জ্ঞান নাছিল নেকি? আছিল যদি কিয় মনে মনে বহি আছিল? কিয় অধৰ্মৰ আশ্ৰয় লৈছিল কৰ্ণই? ধৰ্ম পালন তুমিও যিহেতু কৰা নাছিলা, তেন্তে তুমিও ধৰ্ম আশা কৰি লাভ নাই। সেইবাবে অৰ্জুন গান্ধীপ তুলি লোৱা আৰু বধ কৰা কৰ্ণক। এয়াই সুবৰ্ণ সুযোগ, কাৰণ কৰ্ণ অধৰ্মী। অধৰ্মীক অধৰ্মভাৱে বধ কৰাটোৱেই ধৰ্ম। কৰ্ণক বধ কৰিবলগীয়া হ'ল অৰ্জুনে। যেতিয়া অৰ্জুনে বাণ চলালে, তেতিয়া ভগৱান গ'ল কৰ্ণৰ কাষলৈ। বুকুত অৰ্জুনৰ বাণে বিন্ধি মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছিল কৰ্ণই। তেতিয়া এজন ব্ৰাহ্মণ আহিল কৰ্ণৰ কাষলৈ। আহি তেওঁ কৰ্ণক ক'লে, হে দানবীৰ, মোৰ ছোৱালীজনীৰ বিয়া, দয়া কৰি মোক অলপ সোণ দিয়া। মই শুনিছো কোনো ব্ৰাহ্মণক হেনো তুমি বিমুখ নকৰা। কৰ্ণই দান কৰিছে, সেইবাবে দানীসকলৰ ভিতৰত সদায় শীৰ্ষত আছে কৰ্ণ। ভাবক, বুকুত বাণ, জীৱনৰ অন্তিম মুহূৰ্ত, এজন ব্ৰাহ্মণে সোণ বিচাৰিছে। ব্ৰাহ্মণজনেতো ভাবিব পাৰিলেহেঁতেন এই সময়ত নুখোজো বুলি। কিয় সেই সময়ত কৰ্ণৰ পৰা দান বিচাৰিলে জানেনে? কাৰণ সেয়া আছিল পৰীক্ষা। সেয়া কৰ্ণৰ অন্তিম পৰীক্ষা আছিল। ভগৱানে নিজেই ব্ৰাহ্মণৰ বেশ ধৰি কৰ্ণৰ কাষলৈ গৈ কৈছিল, মোৰ ছোৱালীজনীৰ বিয়াৰ বাবে অলপ কিবা দান দিয়া। কৰ্ণই ক'লে, মোৰ ওচৰততো একোৱেই নাই। কি দিম মই আপোনাক? সকলোতেই শেষ হৈ গ'ল। আনকি কৰ্ণই ৰথ পৰ্যন্ত দান কৰিছিল। সময় কম আছিল, প্ৰাণ যাওঁ যাওঁ অৱস্থা। তেতিয়াই কৰ্ণৰ মনত পৰিল, কৰ্ণৰ দাঁত সোণৰ আছিল। তেতিয়াৰ দিনত দাঁতত সোণ লগাই লয় বহুতেই। তেতিয়া যুদ্ধভূমিৰ পৰা এটা শিল তুলি লৈ দাঁত ভাঙিবলৈ আৰম্ভ কৰিলে কৰ্ণই। ভাবক, বুকুত বাণ লাগি আছে, তাৰ পিছতো দাঁত ভাঙিব বিচাৰিছে। কিয় জানেনে? দুৱাৰ মুখলৈ অহা ব্ৰাহ্মণজন বিমুখ হৈ যাব লগা নহয়। দাঁত ভাঙি যেতিয়া কৰ্ণই হাতত তুলি ল'লে, তেতিয়া ব্ৰাহ্মণৰ বেশ ধৰি থকা ভগৱান প্ৰকট হ'ল। তেতিয়া ভগৱানে ক'লে, বাহ কৰ্ণ, মই তোমাৰ মহানুভৱতাত সন্তুষ্ট হলো। যেতিয়া এই পৃথিৱীত বীৰৰ নাম কোনোবাই ল'ব, প্ৰথমে তোমাৰ নামেই মনলৈ আহিব। এই পৃথিৱীত এজনেই বীৰ, তেওঁৰ নাম হৈছে দানবীৰ কৰ্ণ। তেতিয়া ভগৱানে ক'লে, কৰ্ণ, মই তোমাৰ এই ধৰ্মত প্ৰসন্ন হলো। মানিছো তুমি জীৱনত অধৰ্মৰ পক্ষ ললা। অধৰ্মৰ বাবে তুমি তোমাৰ দণ্ড পাই গলা।
তাৰ পিছতো তুমি ধৰ্ম কৰিছা। ভগৱানে দুয়োটাই চাই, অধৰ্ম কৰিছে তাৰ দণ্ডও দিব, ধৰ্ম কৰিছে যদি সেয়াও চাব ভগৱানে। ভগৱানে ক'লে, কোৱা কৰ্ণ, তোমাৰ অন্তিম ইচ্ছা কি? কৰ্ণই ক'লে, প্ৰভু, মোৰ শৰীৰত বান লাগিলেই। ভগৱানে ক'লে, যদি তুমি ইচ্ছা কৰা মই তোমাক জীৱন দান দিব পাৰোঁ। কোৱা, অমৰত্ব বৰ লাগিব নেকি? কৰ্ণই ক'লে, নাই, নেলাগে প্ৰভু। মোৰ এটাই ইচ্ছা, মোৰ সৎকাৰ এনেকুৱা স্থানত হওক য'ত আজিলৈকে কাৰো সৎকাৰ হোৱা নাই। তেতিয়া ভগৱানে বুজি পালে, কাৰণ এই পৃথিৱীত এনেকুৱা কোনো স্থান নাই য'ত আজিলৈকে কাৰো সৎকাৰ হোৱা নাই। তেতিয়া ভগৱানে ক'লে, এটা স্থান আছে, সেই স্থান হৈছে মোৰ হাতৰ তলুৱা। তেতিয়া ভগৱানে নিজৰ হাতৰ তলুৱাতেই কৰ্ণৰ অন্তিম সৎকাৰ কৰিলে। তুমি পাপ কৰিছিলা, তাৰ দণ্ড ভুগিলা, কিন্তু জীৱনত যি পুণ্য কৰিছিলা, সেই পুণ্যৰ বাবে মই তোমাক হাতত ধাৰণ কৰিলোঁ। এয়াই ঈশ্বৰৰ ন্যায়। ঈশ্বৰে দুয়োটাই দিয়ে, ভালখিনিও দিয়ে, বেয়াখিনিও দিয়ে। এইবাৰ দুৰ্যোধনৰ কাহিনীৰ পৰা কিছু বুজি লওক। গদা যুদ্ধৰ কিছু নিয়ম আছিল। আপুনি শত্ৰুৰ পক্ষক কঁকালৰ তলত, মানে উৰুত প্ৰহাৰ কৰিব নোৱাৰে। মহাভাৰতত এইবোৰ উল্লেখ আছে। কিন্তু ভীমে ক'ত প্ৰহাৰ কৰিলে জানেনে? নিশ্চয় উৰুত। উৰু ভাঙি দিলে দুৰ্যোধনৰ। ভীম দুৰ্যোধনৰ যেতিয়া গদা যুদ্ধ হৈছিল, তাত দুয়োৰে গদাত গৰুৰ উপস্থিত আছিল। কোন আছিল তেওঁলোকৰ গদা গুৰু? বলোৰাম। গুৰুৱে দেখিলে ভীমে দেখোন যুদ্ধৰ নিয়ম ভংগ কৰি দুৰ্যোধনক প্ৰহাৰ কৰিলে। তেতিয়া বলোৰামৰ বহুত বেছি খং উঠিল। ভীম, তুমি গদা যুদ্ধৰ নিয়ম নাজানা নেকি? তুমি গদা যুদ্ধৰ নিয়ম কিয় ভংগ কৰিলা? এইবুলি চিঞৰি উঠি ভীমক বধ কৰিবলৈ সাজু হ'ল বলোৰাম। কৃষ্ণই এই দৃশ্য দেখি দৌৰি আহিল বলোৰামৰ কাষলৈ। কৃষ্ণই সুধিলে, কি হ'ল দাদা? তেতিয়া বলোৰামে ক'লে, কানাই, এই ভীমে গদা যুদ্ধৰ নিয়ম ভংগ কৰি অধৰ্মৰ আশ্ৰয় লৈ দুৰ্যোধনক আক্ৰমণ কৰিলে। গদা যুদ্ধৰ নিয়মেই হ'ল আপুনি মূৰতো প্ৰহাৰ কৰিব নোৱাৰে আৰু কঁকালৰ তলতো প্ৰহাৰ কৰিব নোৱাৰে। ভীমে কিন্তু নিয়ম ভংগ কৰিলে। সেইবাবে মই আজি তেওঁক মৃত্যুদণ্ড বিহিম। এওঁ অধৰ্মৰ আশ্ৰয় ল'লে। তেতিয়া ভগৱানে বলোৰামক ক'লে, দাদা, মানি লৈছোঁ ভীমে অধৰ্ম কৰিছে, কিন্তু দুৰ্যোধনে কেতিয়া ধৰ্ম কৰিলে? ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ চেষ্টা হৈছিল। তেতিয়া এই দুৰ্যোধনে কোৱা নাছিল জানো, নগ্ন কৰিবলৈ? দাদা, তুমিয়েই কোৱাচোন, এয়া ধৰ্ম আছিল নেকি? বেলেগৰ পত্নীক সম্পূৰ্ণ কাপোৰ খুলি দিবলৈ বিচৰাটো ধৰ্ম নেকি? যেতিয়া এই দুৰ্যোধনে ইটোৰ পিছত সিটো অধৰ্মিক কাম কৰি আছিল, তেতিয়া তুমি ক'ত আছিলা দাদা? আজি যে তুমি এওঁ অধৰ্মৰ বলি হোৱা বুলি এওঁৰ পক্ষ লৈছা, এওঁ জীৱনত ধৰ্ম কৰিছিলনো কেতিয়া? সেয়েহে দাদা, অধৰ্মীক অধৰ্মভাৱে বধ কৰাটোৱেই হৈছে ধৰ্ম। এওঁ জীৱনত ধৰ্ম কৰাই নাছিল। চক্ৰবেহুত অভিমন্যুক নিৰস্ত্ৰ অৱস্থাত হত্যা কৰা এওঁ আছিল এজন। মৃত্যুৰ পিছতো যেতিয়া অভিমন্যুৰ মৃতদেহত জয়দ্ৰথে প্ৰচণ্ড গুৰ শোধাইছিল, সেয়া চাই ৰং পাইছিল এই দুৰ্যোধনে। এওঁ কেতিয়া ধৰ্মৰ আশ্ৰয় লৈছিল? যিজনী বৌৱেকক সদায় মাতৃৰূপে জ্ঞান কৰা হয়, সেয়া মাৰ কাপোৰ খুলিব বিচাৰে, এয়া কেনেকুৱা ধৰ্ম? গতিকে দাদা, ইয়াৰ মাজত তুমি নুসুমোৱাই ভাল। তুমি ইয়াৰ পৰা আঁতৰি যোৱাই ভাল দাদা। কঁকালৰ তলত ভীমে দুৰ্যোধনক এইবাবেই প্ৰহাৰ কৰিবলগীয়া হ'ল, কাৰণ গান্ধাৰীয়ে দুৰ্যোধনৰ সমগ্ৰ শৰীৰ বৰ্জ্য কৰি পেলাইছিল। কিন্তু দুৰ্যোধনক যেতিয়া মাতৃ গান্ধাৰীয়ে সম্পূৰ্ণ নগ্ন হৈ আহিবলৈ কৈছিল, সেয়া জানি কৃষ্ণই দুৰ্যোধনক কৈছিল, দুৰ্যোধন, তুমি নগ্ন হৈ মাতৃৰ সন্মুখলৈ যাবা? তোমাৰ লাজ নালাগিব? তেতিয়া দুৰ্যোধনে এখন আগলি কলাপাত পিন্ধি মাতৃৰ কাষলৈ গৈছিল। প্ৰথমবাৰৰ বাবে গান্ধাৰীয়ে নিজৰ পুত্ৰক বচাবলৈ চকুৰ পৰা কাপোৰ খুলিছিল আৰু দুৰ্যোধনৰ শৰীৰ বৰ্জ্য কৰি পেলাইছিল। যেতিয়া দুৰ্যোধনৰ কঁকালত কলপাতখন দেখিছিল, মাতৃৰ প্ৰচণ্ড খং উঠিছিল। মাতৃ আকৌ আশংকাত ভুগিছিল। আশংকাই সত্য প্ৰমাণিত হ'ল। ভগৱান শ্ৰীকৃষ্ণৰ নিৰ্দেশত ভীমে দুৰ্যোধনৰ উৰু ভংগ কৰিলে। মনত ৰাখিব, অধৰ্মী কেতিয়াও বাচি নাথাকে। যিমানেই চেষ্টা কৰক, অধৰ্মী কেতিয়াও বাচি নাথাকে। অধৰ্মীক কেতিয়াও ভগৱানে সহায় নকৰে। সেইবাবে সদায় ধৰ্মৰ পক্ষত থাকিব আৰু কেতিয়াও বন্ধু নিৰ্বাচন কৰোঁতে অন্ধভাৱে নিৰ্বাচন নকৰিব। দুষ্ট বন্ধুৰ বেয়াখিনি দেখি কেতিয়াও মনে মনে বহি নাথাকিব। দুৰ্যোধনৰ বেয়াখিনি দেখি যদি কৰ্ণই মনে মনে বহি নাথাকিলহেঁতেন, তেতিয়াহ'লে কৰ্ণই নিশ্চয় অধৰ্মৰ দ্বাৰা মৃত্যু হ'ব লগা নহ'লহেঁতেন।
মহাভাৰতৰ এইসমূহ কথাৰ পৰা আমি যথেষ্ট জ্ঞান লাভ কৰিব পাৰোঁ। সেইবাবে এইসমূহ সদায় হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।